এই পাৰ্টটো আমি এনেকৈ কৰি দুজাপ কৰি ল'ম। এই পাৰ্টটোত এনেকৈ জইন হ'ব। এইটো চাওক ব্লাউজটো মোৰ ৰেডি হ'ল। তো স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজৰ চিলাই। চ' ইতিমধ্যে মোক বহুতে কমেণ্ট কৰি আছে, দাদা আপোনাৰ পৰা ফাৰ্মা লৈছোঁ, চ' ব্লাউজটো আমি কেনেকুৱা কৰি চিলাম, আৰু তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো। চ' যদি আপুনি এই ব্লাউজৰ কাটিংটো শিকিম বুলি ভাবিছে, চ' অলৰেডি মোৰ ভিডিঅ' ইউটিউবত আৰু ফেচবুক পেজত আপলোড কৰা আছে, তাতে যাই পেলাই আপোনালোকে চাব পাৰিব যে এই ব্লাউজটো কাটিং কেনেকৈ কৰিছোঁ, আৰু এতিয়া আপোনালোকক দেখাম যে এই ব্লাউজটো চিলাই কেনেকুৱা কৰি কৰা হয়। চ' আৰু যিসকলে মোৰ পৰা ফাৰ্মা লৈছে তেওঁলোকেও এই ভিডিঅ'টো চোৱাৰ পাছত বহুত সহজতে ব্লাউজ চিলাই কৰিব পাৰিব। চ' ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। চ' বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। তো এতিয়া মই মেচিনত বহিলোঁ, আৰু এতিয়া ব্লাউজটো আপোনালোকক চিলাই দেখাম। তো কেনেকুৱা কৰি ব্লাউজ চিলাই কৰা হয়, তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। চ' এইটো চিলিপছৰ কামখিনি আমি পিছত কৰিম। আগতে কি কৰিম, এই যিটো ব্লাউজ আছে ব্লাউজটোৰ গোটেইখিনি পাৰ্টটোত আমি লাইনিংখিনি লগাই ল'ম। চ' এটা এটা কৰি আপোনালোকক লাইনিং লগোৱা দেখাম। চ' এইটো হ'ল বেষ্ট পাৰ্ট। বেষ্ট পাৰ্টৰ এই পাৰ্টৰ যিটো আমাৰ ইয়াতে চাওক, ইয়াতে দুটা লাইনিঙৰ পিচ আছে আৰু দুটা মেইন কাপোৰ আছে। এই যিটো লাইনিঙৰ তলৰ পাৰ্ট আছে, এই তলৰ পাৰ্টটো এনেকুৱা কৰি টানি এইকেইটা পাৰ্ট আকৌ এই লাইনিংটোৰ ওপৰত ৰাখি পেলাই এটা লাইনিং আৰু এটা মেইন পাৰ্ট, ইয়াতো এটা লাইনিং এটা মেইন কাপোৰ। চ' এনেকুৱা কৰি ভাগ কৰি পেলাই এতিয়া এই যিটো লাইনিং আছে লাইনিংটোৰ চাৰো পেনেদি পূৰা চিলাই মাৰি এই লাইনিংটো ফিটিং কৰি লওঁ। তাৰপিছত চাওক, ইয়াৰে এই যিটো লাইনিংটোৰ পূৰা ৰাউণ্ড কৰি চিলাই মাৰিলোঁ এই কাপোৰটো, আৰু কাপোৰটো ধুনীয়াকৈ ফিটিং হৈছে। আৰু মেইনলি ধৰকচোন এইটোক আমি লাইনিং খোৱা বুলি কওঁ। চ' লাইনিং খোৱাতে যাতে এই মেইন কাপোৰটো ক'তো অলপমান কোচ খাই নাথাকে, টানি নাথাকে, সেইখিনি বস্তু আপোনালোকে ধ্যান ৰাখিব। আৰু এই পাৰ্টটো যেনেকুৱা কৰি লাইনিংখিনি লগালোঁ, বাকী যিখিনি পাৰ্ট আছে গোটেইখিনি পাৰ্ট এটা এটা কৰি এনেকৈ লাইনিংখিনি লগাম এতিয়া। ঠিক আছে। তো ইয়াৰে মোৰ গোটেইখিনিত লাইনিংখিনি লগোৱা হ'ল। এই যিটো বেড পাৰ্টত লাইনিংটো লগালোঁ, তো ইয়াতে যিটো আমাৰ মেইন কাপোৰ ক'তো অলপমান টান খোৱা নাই, কোচ খোৱা নাই, আৰু এনেকুৱা কৰি লাইনিংখিনি লগাই ল'ব। এতিয়া এই লাইনিঙৰ কাষেদি আমাৰ যিখিনি এক্সট্ৰা কাপোৰ আছে, যিখিনি আমাৰ মেইন কাপোৰ, চ' এই কাপোৰখিনি আমি ছাটি দিব লাগিব। এতিয়া আমি কি কৰিম, যিটো বেক পাৰ্টৰ এই যিটো টাক দিয়াৰ কাৰণে আমি কাপোৰ ৰাখিছিলোঁ, মাৰ্জিন উঠাইছিলোঁ, এইটোত আমি টাকটো মাৰি ল'ম। তো এইটো শ্বেপটো দিয়াৰ পিছত এই ছাইডতো আমি এটা শ্বেপ দি ল'ম, কাৰণ বেকত আমি দুটা শ্বেপ দিব লাগে। এই শ্বেপটো আমি সেইটোৰ হিচাপত দি ল'ম। তো এইটো চাওক, ব্লাউজত আমাৰ এই দুটা শ্বেপ দিয়া অতি প্ৰয়োজন হয়, তেতিয়াহে আমাৰ ব্লাউজটো পাৰফেক্টলি ফিটিঙত আহে। চ' এইটো বেক পাৰ্টৰ আমাৰ যিখিনি অলপমান কাম এইখিনি ক্লিয়াৰ হ'ল, বাকী কামখিনি আমি পিছত কৰিম। ঠিক আছে। চ' এতিয়া এই ফ্ৰণ্ট পাৰ্টৰ যিখিনি আছে এই কাপোৰখিনিত আমি এইখিনি লাইনিংখিনি ছাটিব লাগিব। এই যিখিনি ব্লাউজৰ পাৰ্ট আছে এই পাৰ্টটো চাওক, এইখিনি আমাৰ এক্সট্ৰা কাপোৰ আছে। চ' এই কাপোৰখিনি আমি এতিয়া ছাটিব লাগিব, আৰু এইখিনি এনেকুৱা কৰি ছাটিম যাতে লাইনিংটো কাটা নাযায়। তো ব্লাউজৰ পাৰ্টখিনিৰ যিখিনি আমাৰ এক্সট্ৰা কাপোৰখিনি ছাটি দিলোঁ, ছাটি দিয়াৰ পিছত এতিয়া আমি এটা এটা পাৰ্ট চিলাই কৰিব লাগিব। চ' প্ৰথম অৱস্থাতে এই যিটো পাৰ্ট আছে এই পাৰ্টটোত আমি এটা শ্বেপ দিব লাগিব। তাৰ কাৰণে কি কৰিম, এই যিটো মিডিল পইণ্ট হ'ব আমাৰ, এই পিচটোৰ যিটো মিডিল পইণ্ট হ'ব সেইটোত আমি শ্বেপ দিব লাগিব। আৰু ইয়াতে চাওক, মই আৰু এটা কথা বুজাই দিওঁ,
এই সাইডটো আমাৰ অলপ সিধা আছে, মানে কি এই সাইডটো আমাৰ ৰাউন্ড শেপ আছে আৰু এই সাইডটো অলপ সিধা আছে আৰু এই কোণাটো অলপমান বেকা আছে, এই কোণাটো বেকা আছে। ইয়ানি এই তলৰ পাৰ্টটো আমাৰ অলপমান দীঘল বেছি আছে আৰু ওপৰৰ পাৰ্টটো দীঘল চুটি আছে আৰু ৰাউন্ড শেপত আছে। সো আমি যেটো শেপ দিব লাগিব হেতু কি কৰিব লাগিব, এই পাৰ্টটো আমি এনেকৈ কৰি দুজাপ কৰি লম। সো ইয়াৰে আমি ইয়াৰ পৰা হাফ ইঞ্চি ল'ম, লৈ পেলাই ইয়াতে মিলাম, ঠিক আছে। ইয়াৰ পৰা এনেকৈ চাওক, এইটো হাফ ইঞ্চি ল'লো মানে কি টোটেল 1 ইঞ্চি যাব আমাৰ। তো ইয়াৰ পৰা আমি এইটো এনেকৈ কৰি মাৰ্জিন কৰি, মই মাৰ্জিন কৰি আপোনালোকক দেখাই দি আছোঁ। এতিয়া এই মাৰ্জিনৰ হিচাপতে আমি চিলাই মাৰিব লাগিব আৰু 10টা বাটতে এনেকুৱা কৰি চিলাই মাৰিম, ঠিক আছে। এইটো আমাৰ চিলাই মাৰা হ'ল। এতিয়া কি কৰিম, এই যেটো পাৰ্ট আছে এই পাৰ্টটোৰ লগত আমাৰ জইন হ'ব, ঠিক আছে। এই পাৰ্টটোত এনেকৈ জইন হ'ব আৰু এনেকৈ মিলাই লৈ এই পাৰ্টটো এনেকুৱা কৰি আনি পেলাই ইয়াৰ পৰা আমি এইটো চিলাই মাৰিব লাগিব, এনেকুৱা কৰি জইন কৰিব লাগিব এইটো। আৰু এইটো 10টা পাততেই, তো 10টা পাত আমি চেম পদ্ধতিত জইন কৰিব লাগিব। এইটো চাওক, এইটো হৈ গ'ল, এই পাৰ্টটো আমাৰ হ'ল। এতিয়া ইয়াৰে লগত জইন হ'ব আকৌ। সো এতিয়া এই পাৰ্টটো আমাৰ ইয়াতে জইন হ'ব এনেকুৱা কৰি। এইটো চাওক, ইয়াতেও মিলিছে, এইটো বৰাবৰ মিলিছে। এতিয়া আমি কি কৰিম, এইটো ওপৰৰ পৰা এইটো তো চালে এইটো আমাৰ মিলিছে। এতিয়া ইয়াৰে যেটো তলৰ পাৰ্ট হ'ব, এই যেটো বেল আছে আমাৰ তলত, এই বেলটো আমাৰ এনেকুৱা কৰি জইন হ'ব, ঠিক আছে। এতিয়া যদি আপোনালোকৰ তাত ইণ্টাৰলক থাকে, এই জইনবোৰ ইণ্টাৰলক মাৰি ল'ব, আৰু যদি ইণ্টাৰলক নাই তেনেহ'লে এনেকুৱা কৰি থাকিব দিব। সো মই এইটো জইনটো কৰি লওঁ, ইণ্টাৰলকটো পিছত মাৰিম। সো চাওক, এইটো আমাৰ হৈ গ'ল, ইয়াৰে তলৰ বেলটো জইন হ'ল। এতিয়া আমি কি কৰিম, এই যিখিনি জইন আছে গোটেইখিনি জইন ইণ্টাৰলক মাৰি ল'ম। তাৰপিছত আকৌ ইয়াৰ ওপৰেদি এটা মিহি কৰি চিলাই দিম আৰু ইয়াতে হুক প্লেট হ'ব। এতিয়া আকৌ এই পাৰ্টটো জইন কৰিম, ঠিক আছে। এই পাৰ্টটো চেম আমি আগৰ যেটো পাৰ্ট চিলালো সেইটোৰ নিচিনা কৰি জইন কৰিম। সো এইটো আমাৰ জইন হ'ল আৰু ইয়াৰো আমি তলৰ বেলটো লগাই লম। তো এইখিনি জইন হ'ল। এতিয়া এই যেবোৰ জইন আছে জইনখিনি মই ইণ্টাৰলক মাৰি লওঁ। তো এইটো মোৰ ইণ্টাৰলকখিনি মাৰা হ'ল। এতিয়া কি কৰিম, ইয়াৰ ওপৰেদি মিহি কৰি এটা চিলাই মাৰিব লাগিব। তো ইয়াতে দি মিহি কৰি এটা চিলাই মাৰি লওঁ। তো ইয়াতে 10টা পাতৰ আমাৰ এই যেটো ওপৰৰ চিলাইটো এইটো দিয়া হ'ল। এতিয়া আমি কি কৰিব লাগিব, এই যেটো পাত আছে এই পাতটোত হ'ব আমাৰ বাৰ্টিক। সো বাৰ্টিক দিয়াৰ কাৰণে এই যেটো কাপোৰ আছে কাপোৰটোৰ দীঘল অলপ কম হ'ব। তো এইটো জইন কৰি পেলাই আমি এইটো যেটো বাৰ্টিক প্লেট সেইটো বনাব লাগিব। আৰু বাৰ্টিক দিয়াৰ কাৰণে এই কাপোৰখিনি ইয়াতে এনেকুৱা কৰি ধৰিম, ধৰি পেলাই এইটো আকৌ আগতে এটা চিলাই মাৰি লওঁ। এইটো আকৌ এনেকুৱা কৰি ফল্ড কৰি আনিলোঁ। এনেকুৱা কৰি ফল্ড কৰি দি ইয়াৰ ওপৰেদি আৰু এটা চিলাই মাৰিম। তো এইটো আমাৰ বাৰ্টিক পাৰ্টখিনিৰ কাম হৈ গ'ল। এতিয়া আমি আকৌ এই পাৰ্টৰ কাম কৰিব লাগিব। এই পাৰ্টটোত আমাৰ বাৰ্টিক নহয়, এই পাৰ্টটোত আমাৰ হ'ব হুক। এই লাইনিংখিনি দি আমি দিম হুক প্লেটৰ কাৰণে। এই লাইনিংখিনি ব্যৱহাৰ কৰিম, তাৰ কাৰণে এইটো আমি এনেকুৱা কৰি জাপি ল'লোঁ, ঠিক আছে। এতিয়া ইয়াৰ ওপৰেদি এটা এনে ফল্চ চিলাই মাৰি লওঁ। এতিয়া আমি এই লাইনিংখিনি ইয়াতে এনেকুৱা কৰি ধৰিম, ইয়াতে মিহি কৰি আৰু এটা চিলাই মাৰিব লাগিব। আৰু চাওক, এই যেটো জইন আছে এই জইনটোৰ ওচৰত আমি এটা ক্ৰচ দিব লাগিব এনেকুৱা কৰি। তো এইটো চিলাই হোৱাৰ পিছত ইয়াৰ ওপৰেদি আৰু এটা চিলাই মাৰিব লাগিব। এতিয়া এই জইন দিয়া কাপোৰখিনি আমি এনেকুৱা কৰি ভিতৰ পেনে দিম। ভিতৰ পেনে দি ইয়াতে দি আকৌ মিহি কৰি এটা চিলাই মাৰিম।
তো এইখিনি আমাৰ হৈ গ'ল ঠিক আছে। চ' এই পাৰ্টটোৰ লগতে এতিয়া মিলাই চাওঁ দুটা পাৰ্ট আমাৰ বৰাবৰ আছে নে নাই। চ' এইটো জইনটো বৰাবৰ আছে। তো এইখিনি আমাৰ ফ্ৰণ্ট পাৰ্টৰ কামখিনি হৈ গ'ল। এতিয়া আমি শ্বল্ডাৰ জইন কৰিব লাগিব। তো এতিয়া আমি কি কৰিম, ব্লাউজটোৰ যিটো শ্বল্ডাৰটো জইন দিম। আৰু শ্বল্ডাৰটো জইন দিয়াৰ কাৰণে কাপোৰটো আমি এনেকুৱা কৰি চিধা কৰি লৈছোঁ। আৰু এই যিটো ফ্ৰণ্ট পাৰ্টটো আমি এনেকুৱা কৰি চিধা কৰি ল'ম। লৈ ওপৰেদি মিহি কৰি এটা চিলাই মাৰিম। তো চিলাই মৰাৰ পিছত ইয়াতো ওপৰত আমি যিবোৰ সূতা থাকে সেইখিনি অলপমান ছাটি দিলোঁ। ছাটি দিয়াৰ পিছত এইটো আকৌ আমি এনেকুৱা কৰি আৰু এটা চিলাই মাৰিম ঠিক আছে। তো চাওক এনেকুৱা কৰি শ্বল্ডাৰটো জইন দিলে ফিনিচিংটো ভাল হয়। এইটো চাওক এতিয়া কি হ'ল, আমাৰ ইয়াৰে সূতাবোৰ ওলাই নাথাকে ঠিক আছে। তো শ্বল্ডাৰটো জইন হোৱাৰ পিছত এতিয়া আমি গলৰ কামখিনি কৰিম আৰু গলত পাইপিং দিম। যিটো পাইপিঙৰ কাপোৰ সেইটো সদায় আমাৰ কি কৰিব লাগে, আৰা কৰি ল'ব লাগে। চ' মই ইয়াৰ পৰা অলপমান কৰি কাপোৰ আৰা কৰি কাটি লওঁ বৰাবৰ। তো এইটো ইয়াতে জইন কৰি ল'ম পাইপিঙৰ কাপোৰটো, আৰু জইনটো এনেকুৱা কৰি আৰা কৰি কৰিব লাগিব। তো পাইপিং বনোৱাৰ কাৰণে এই যিটো সূতা আছে সূতাটো আমি কাপোৰৰ মাজত এনেকুৱা কৰি লৈ এইটো জাপি ল'ম। এনেকুৱা কৰি এটা জাপ দি ল'ম। জাপ দি পেলাই এই যিটো ফিট আছে ফিটটোৰ ভিতৰেদি যাতে আমাৰ পাইপিঙৰ সূতাটো থাকে সেইটো আমি ধ্যান ৰাখিব লাগিব। অকণমান শ্লাইড বাহিৰ পিনে দি ল'ব, তেতিয়া পাইপিংটো ধুনীয়া হ'ব। এইটো চাওক একদম সূতাটোৰ কাষেদি চিলাইটো পৰিছে। সেইটো চাওক গোটেই পাইপিংখিনি মোৰ মিহি হৈছে। তো এতিয়া আমি এই পাইপিংটো ব্লাউজৰ গলত লগাম। আৰু তাৰ কাৰণে কি কৰিম, এটা ছাইডৰ পৰা আমি বৰাবৰ এনেকুৱা কৰি লগাই যাম। আৰু তাৰ কাৰণে এই যিটো ফিট আছে ফিটটো আমি কোনো ধৰণৰ লৰচৰ নকৰোঁ, এনেকুৱাই ৰাখিম। চ' পাইপিংটো লগোৱা হ'ল। এতিয়া আমি পাইপিংটো এটা ফিনিচিং চিলাই দিম। তাৰ কাৰণে এই মাথাটো এনেকুৱা কৰি ফল্ড কৰি ল'ব। আৰু এই যিখিনি কাপোৰ আছে এই কাপোৰটো এনেকুৱা কৰি ফল্ড কৰি ভিতৰ পিনে সোমাই দিব ভালদৰে, যাতে বাহিৰ পিনে ওলাই নাথাকে। এই মাথাটো আমি এনেকুৱা কৰি ফল্ড কৰি দিব লাগিব। এইটো চাওক পাইপিংটো কি ধুনীয়া হৈছে আৰু ফিনিচিংটো কিমান মিহি কৰি হৈছে। চ' চালে পাইপিং আপোনালোকে এনেকুৱা কৰি বনাব। চ' পাইপিংখিনি লগোৱা হ'ল, গলৰ কাম হ'ল। এতিয়া আমি ছাইডটো জইন কৰিব লাগিব। চ' এতিয়া আমি ছাইডটো জইন কৰিম। এনেকুৱা কৰি ছাইডতে এটা চিলাই মাৰি ল'ম আগতে। তো এইখিনি ছাইডটো জইন হ'ল। এতিয়া আমি কি কৰিম, তলৰ কামখিনি কৰিব লাগিব। তো এই পট্টিটো আমি এই ছাইডৰ পৰা এটা ছাইডৰ পৰা বৰাবৰ লগাই যাম। এইটো এটা চিলাই মাৰিলোঁ। এতিয়া ছেকেণ্ড আৰু এটা চিলাই মাৰিব লাগিব ইয়াৰ ওপৰেদি, যিটো আমি চাপ চিলাই বুলি কওঁ। চ' মিহি কৰি ওপৰেদি এটা চাপ চিলাই মাৰিম। এইটো পট্টিটোৰ চিলাই হ'ল। এতিয়া আমি এই যিটো মাথা থাকে এই মাথাটো আমি এনেকৈ ফল্ড কৰি আনিব লাগিব। আনি পেলাই এইটো আমি যদি হাত চিলাই মাৰোঁ পাতল কৰি এটা চিলাই মাৰিব লাগিব। আৰু যদি মেচিন চিলাই মাৰোঁ তেনেহ'লে একেবাৰে এইটো ফল্ড কৰি দি এটা মেচিন চিলাই মাৰি দিব। তো তলৰ পট্টিৰ কামখিনি হোৱাৰ পাছত আমি ইয়াৰে যিটো বডিটো চিলাব লাগিব। আৰু তাৰ কাৰণে এই যিটো তলৰ মাৰ্জিন আছে এই মাৰ্জিন হিচাপত আমি এইটো এটা চিলাই মাৰি ল'ম আগতীয়াকৈ। তো এই ছাইডটোতো আমি সেইটো হিচাপত এটা চিলাই মাৰি ল'ম দুটা ছাইডতে। এইটো চিলাই হোৱাৰ পাছত এতিয়া আমি ব্লাউজটো জুখি ল'ম যে ব্লাউজটোৰ আমাৰ যিটো মেজাৰমেণ্ট আছিল সেই মেজাৰমেণ্ট হিচাপত আমাৰ মিলিছে নে নাই। আৰু যদি অলপমান ইফাল সিফাল কৰিব লাগে তেনেহ'লে সেইখিনিও আমি কৰি দিম। তো তলটো আমাৰ ৰাখিব লাগিব কিমান, 41.5। চাওক তলটো আমাৰ 41.5 ৰাখিব লাগে, কিন্তু ইয়াতে কিমান আছে 43.5 আহিছে।
অলপমান ডাঙৰ আছে আৰু বডিটো ৰাখিব লাগে 48। তো ইয়াৰ পৰা আমি এইটো এনেকুৱা কৰি জুখিম। বডি 48 ৰাখিব লাগে, এইটো 49.5 আছে, ইয়ানি 1.5 ইঞ্চি ডাঙৰ আছে। তো ৱেষ্ট আৰু চেষ্ট এইখিনি আমি অলপ অলপ আকৌ চিলাই মাৰিব লাগিব, মানে অলমষ্ট 1 ফিট কৰি আমি এইটো চিলাই মাৰিব লাগিব। তো এইটো চিলাইটো মৰাৰ পাছত আকৌ আমি এইটো জুখিম। তো ইয়াৰ পৰা এইটো আকৌ আমি জুখিব লাগিব 41.5, ঠিক আছে 48। তো বডিটো ঠিকে আছে, আমাৰ চেষ্ট আৰু ৱেষ্টটো ঠিক আছে। এতিয়া আমি স্লিপছৰ কামখিনি কৰিব লাগিব। তো এইটো হ'ল স্লিপছ, আৰু স্লিপছত আমি এই যিটো আমহলৰ ছাইডটোতে আমি অকণমান জইন দিব লাগিব। তাৰ কাৰণে এইটো আমি 2 পিচ কৰি লওঁ। তো এইটো আমাৰ লাইনিংখিনি জইন হ'ল। চ' এইখিনি জইন হ'ল, জইন হোৱাৰ পিছত আমি ইয়াৰে যিটো লাইনিং আছে লাইনিংটো মিলাব লাগিব। তো এইটো হ'ল লাইনিং, ঠিক আছে। তো এই লাইনিংটোৰ যিটো আমাৰ তলৰ পাৰ্ট আছে সেইটো আমি এনেকুৱা কৰি টানি লওঁ। টানি লৈ এই লাইনিংটোৰ ওপৰত বাকী পাৰ্টখিনি ৰাখি দিম, ঠিক আছে। এতিয়া এটা এটা কৰি ছাইড কৰি লওঁ। তো ইয়াৰ পৰা আমি এইটো আকৌ এটা চিলাই মাৰিম। এইটো চিলাইটো মাৰা হোৱাৰ পিছত এই যিখিনি আমাৰ এক্সট্ৰা কাপোৰ আছে এই কাপোৰখিনি আমি কাটি পেলাই দিব লাগিব। তো এতিয়া আমি কি কৰিম, আকৌ এটা ওপৰেদি মিহি কৰি চিলাই মাৰিম। এইটো চিলাইটো হোৱাৰ পিছত এই যিটো লাইনিং আছে লাইনিংটো আমি এনেকুৱা কৰি ভিতৰ পিনে আনিলোঁ। চ' সেইটো হ'ল, এতিয়া আমি এই যিটো পটি আছে পটিটোৰ মুখত এনেকুৱা কৰি এটা চিলাই মাৰিম আকৌ। তো এই চিলাইটো মৰাৰ পিছত এতিয়া আমাৰ এই যিটো লাইনিং আছে লাইনিংখিনি কাষেদি চিলাই মাৰিব লাগিব। তো এইটো চিলিপছৰ আমাৰ লাইনিংখিনি লগোৱা হ'ল, আৰু ছেকেণ্ড আৰু এটা যিটো চিলিপছ আছে ছেম এইটো হিচাপতে এনেকুৱা কৰি লাইনিংখিনি লগাই লওঁ। তো এইটো চিলিপছৰ আমাৰ লাইনিংখিনি লগোৱা হ'ল। এতিয়া আমি চিলিপছটো ব্লাউজত ফিটিং কৰিব লাগিব। চ' তাৰ আগতে কি কৰিব লাগিব, আমি ইয়াৰে যিটো কাফ আছে কাফটো জুখিব লাগিব। তো ব্লাউজটোৰ কাফ আছে 13 ইঞ্চি। 13টো আমি যদি দুভাগ কৰোঁ কিমান আহিব, 6.5 ইঞ্চি। তো 6.5 ইঞ্চি ৰাখি পেলাই এইটো আমি চিলাই মাৰিব লাগিব। ইয়াৰে চিলাইখিনি কমপ্লিট কৰাৰ আগতে আমি আৰ্মহোলটো জুখি ল'ব লাগিব। চ' ইয়াৰ পৰা এইটো আমি আৰ্মহোলটো জুখিম। চাওক, এই যিটো চিলিপছটো কাটিং কৰাতে মই যিটো মাৰ্জিন উঠাইছিলোঁ সেই মাৰ্জিন ল'বই আছে। ছেকেণ্ড, এইটো আমি এনেকুৱা কৰি চিলাই মাৰি ল'ব লাগিব। এইটোৰ আমি ইয়াতে মাৰ্জিন উঠাই ল'ম। এইটোৰ আমি আৰ্মহোলটো জুখি ল'ব লাগিব, ঠিকে আছে। চ' এইখিনি চিলিপছৰ কামখিনি হ'ল। এতিয়া আমি এইটো এনেকুৱা কৰি চিধা কৰি ব্লাউজত ফিটিং কৰিম। আৰু এইটো ফিটিং কৰাতে এটা বস্তু ধ্যান ৰাখিব, এই যিটো আৰ্মহোলটো ছাটি দিছোঁ এই ছাটি দিয়া আৰ্মহোলটো আমাৰ সন্মুখৰ পিনে থাকিব লাগিব। চাওক, এইটো হ'ল ব্লাউজটোৰ ফ্ৰণ্ট পাৰ্ট আৰু এইটো হ'ল বেক পাৰ্ট। তো এই যিটো বাৰ্টিক আছে বাৰ্টিকটো আমাৰ পিছপিনে থাকিব, আৰু এই যিটো আৰ্মহোল ছাটি দিয়া আছে এইটো আমাৰ সন্মুখৰ পিনে থাকিব। তো এইটো ফিটিং কৰাৰ কাৰণে আমি এই যিটো বডিৰ জইণ্ট এই জইণ্টটো এনেকুৱা কৰি মিলাই ল'ম। মিলাই লৈ আৰ্মহোলটো আকৌ আমি এনেকুৱা কৰি এবাৰ জুখিম। এনেকুৱা কৰি জুখি ল'ম, জুখি লৈ এইটো ৰাউণ্ড কৰি চিলাই মাৰিম এটা। এইটো চাওক, আৰ্মহোলটো লগালোঁ আৰু লগতে ক'তো অলপমান কোচ খোৱা নাই, ক'তো অলপমান টানা নাই, ঠিক আছে। তো এই চিলিপছটো আমি যেনেকুৱা কৰি ফিটিং কৰিলোঁ। ছেকেণ্ড আৰু এটা যিটো চিলিপছ আছে সেইটো আমি ছেম এনেকুৱা কৰি ফিটিং কৰিম। তো এইটো আমাৰ 10টা চিলিপছ লগোৱা হ'ল। 10টা চিলিপছ লগোৱা হ'ল। এতিয়া আমি কি কৰিম, ইয়াতে যিটো ইনাৰ ধৰা ফিটা বুলি কওঁ সেইটো দি দিম। চ' এইটো আমাৰ ব্লাউজৰ কামখিনি কমপ্লিট হ'ল। এতিয়া এই আৰ্মহোল আৰু বডিৰ এইখিনি ইণ্টাৰলক মাৰিম, ইণ্টাৰলক মাৰি এইটো ফিনিচিং কৰিম, ঠিক আছে। চ' ফিনিচিং কৰি এতিয়া আপোনালোকক বাকীখিনি দেখাই আছোঁ যে ব্লাউজটো দেখাত কেনেকুৱা লাগিছে। তো এইটো চাওক, ব্লাউজটো মোৰ ৰেডি হ'ল এয়া। আৰু কলা যিহেতু মই তলত এইটো পেপাৰটো পাৰি লৈছোঁ, আৰু সেইটো কাৰণে এতিয়া ভালদৰে আপোনালোকে দেখা পাব।
এইটো হ'ল ব্লাউজটোৰ বেক, ইফালৰটো মই দেখাই দি আছোঁ। চ' ব্লাউজটো দেখাত কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। চ' বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।